মৰমকৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ। আপুনি যদি চৰকাৰী ঘৰ লাভ কৰা নাই তেনেহলে আপোনাৰ বাবে জৰুৰী খবৰ। আপোনাৰ ঘৰত যদি দুটাতকৈ অধিক কোঠা বা ৰুম আছে তেনেহলে হয়তো আপুনি নাপাব পাৰে চৰকাৰী ঘৰ। নতুনকৈ জীৱিকা সখীয়ে এতিয়া জিঅ' টেগিঙৰ ব্যৱস্থা কৰিছে আৰু তাতেই নতুন নিয়ম অনা হৈছে আৰু ভুৱা হিতাধিকাৰীক লৈও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ বাৰ্তা দিছে। পকী ঘৰ থকা লোকে চৰকাৰী ঘৰ লাভ কৰিলে দিব পাৰিব অভিযোগ। আৰু এতিয়া নতুনকৈ জিঅ' টেগিং হৈছে। জিঅ' টেগিং অনুসৰি দুটাতকৈ যদি অধিক ৰুম বা কোঠা আছে আপোনাৰ ঘৰত তেনেহলে আপুনি চৰকাৰী পকী ঘৰ লাভৰ পৰা বঞ্চিত হ'ব পাৰে। এটা ডাঙৰ খবৰ আমি এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো। চৰকাৰী ঘৰ লাভ নকৰা লাখ লাখ পৰিয়ালৰ বাবে জৰুৰী খবৰ। যিসকল লোকে এতিয়াও চৰকাৰী ঘৰ লাভ কৰা নাই তেখেতসকলৰ বাবে জৰুৰী খবৰ। ঘৰত দুটাতকৈ অধিক কোঠা বা ৰুম থাকিলেই নাপাব চৰকাৰী ঘৰ। আৰু ভুৱা হিতাধিকাৰীক লৈও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ বাৰ্তা। মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে ভুৱা হিতাধিকাৰীক লৈ। পকী ঘৰ থকা লোকে চৰকাৰী ঘৰ লাভ কৰিলে দিব পাৰিব অভিযোগ। আৰু ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। আৰু এনেদৰে কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শীঘ্ৰেই অভিযোগ দাখিলৰ বাবে নম্বৰ মুকলি কৰিব চৰকাৰে আৰু সেই বিশেষ নম্বৰত দিব পাৰিব অভিযোগ। পঞ্চায়ত গ্ৰামোন্নয়নৰ টকা দি ঘৰ লোৱাসকলে সাৱধান কৰি দিছে মুখ্যমন্ত্ৰীয়ে। আৰু আপুনি দিয়া অভিযোগৰ ভিত্তিত তদন্তৰ আওতালৈ আহিব সকলো তদন্তৰ আওতালৈ আহিব। এনেদৰে কঠোৰ হৈছে এতিয়া চৰকাৰ। নতুনকৈ জীৱিকা সখীয়ে গাঁৱে গাঁৱে আৰম্ভ কৰিছে জিঅ' টেগিং। আৰু এই জিঅ' টেগিঙতো নতুন নিয়ম অহা পৰিলক্ষিত হৈছে। কোনেও কাকো এটকাও নিদিয়াকৈ লাভ কৰিব চৰকাৰী ঘৰ। চৰকাৰী ঘৰ দিয়াৰ নামত আপুনি কাকো উৎকোচ দিবলগীয়া নহয়, কাকো ধন দিব নালাগে। নিদিয়াকৈ আপুনি পকী ঘৰ লাভ কৰিব। কিন্তু নতুনকৈ জিঅ' টেগিং এতিয়া আপুনি নিজেও কৰিব পাৰিব আৰু সমান্তৰালভাৱে জীৱিকা সখীয়ে আৰম্ভ কৰিছে জিঅ' টেগিং। আৰু লাখ লাখ লোকক যিহেতু চৰকাৰে চৰকাৰী ঘৰ প্ৰদান কৰিব, পকী ঘৰ প্ৰদান কৰিব, 1,30,000 প্ৰদান কৰিব আৰু সেই ধনেৰে আপোনাৰ হেঁপাহৰ সপোনৰ ঘৰখন আপুনি নিজেই নিৰ্মাণ কৰিব পাৰিব আৰু নিজেও জিঅ' টেগিঙৰ ব্যৱস্থা কৰিব পাৰিব। এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰে কঠোৰ বাৰ্তা প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে। কিন্তু ডাঙৰ কথাটো হৈছে যদিহে আপোনাৰ ঘৰত দুটাতকৈ যদি অধিক কোঠা আছে বা ৰুম আছে তেনেহলে আপুনি চৰকাৰী ঘৰ লাভৰ পৰা বঞ্চিত হ'ব পাৰে। জিঅ' টেগিঙত এনেদৰে এই নতুন নিয়ম লৈ অহা হৈছে। নতুনকৈ জীৱিকা সখীয়ে আৰম্ভ কৰিছে এতিয়া জিঅ' টেগিং। আৰু সেই জিঅ' টেগিঙত আপোনাৰ ঘৰত যদি দুটাতকৈ অধিক কোঠা বা ৰুম আছে তেনেহলে আপুনি চৰকাৰী ঘৰৰ লাভৰ পৰা বঞ্চিত হ'ব পাৰে। আৰু সমান্তৰালভাৱে ভুৱা হিতাধিকাৰীক লৈও এতিয়া কঠোৰ পদক্ষেপ লোৱা হ'ব বুলি জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপুনি অভিযোগ দিব পাৰিব যদিহে পকী ঘৰ থকাৰ পিছতো চৰকাৰী ঘৰৰ লালসাত একাংশই যদি ভুৱা হিতাধিকাৰীৰ সৃষ্টি কৰিছে তেখেতসকলৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। আৰু সমান্তৰালভাৱে দালালৰ এতিয়াৰে পৰা কথা নাই। ঘৰ লাভৰ বাবদ যদি কাৰোবাক আপুনি উৎকোচ দিবলগীয়া হৈছিল পূৰ্বে বা এতিয়াৰে পৰা যদি ধন দিবলগীয়া কোনোবাই যদি ধন দাবী কৰে তেনেহলে আপুনি শীঘ্ৰেই চৰকাৰক যোগাযোগ কৰি অভিযোগ দাখিল কৰিব পাৰিব। আৰু তাৰ পাছতেই আৰক্ষীয়ে বা প্ৰশাসনৰ লোকে সেইগৰাকী দালালৰ বিৰুদ্ধে কঠোৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী ঘৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পূৰ্বে কি কৈ গৈছিল, অৰ্থাৎ ভুৱা হিতাধিকাৰীক লগতে জিঅ' টেগিঙৰ নতুন ব্যৱস্থাক লৈ নিয়মক লৈ কি কৈছিল মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে। আমি সেই মন্তব্য আগবঢ়াৰ চেষ্টা কৰিম। মই আহিব খুজিছো যে এই 26 লাখৰ ভিতৰত যাৰ নাম নাই তেওঁলোকে কেতিয়াও ঘৰ নাপাব নেকি? এতিয়া মই আপোনালোকক এটাই কথা ক'ব খুজিছো যে আমি সকলোকে ঘৰ দিব বিচাৰো। কেনেকে ঘৰ দিম? যোৱা পৰহি দিনাখনৰ পৰা আমি গাঁৱে গাঁৱে গৈ আৰু এবাৰ জিঅ' টেগিঙৰ ব্যৱস্থা কৰিছো। এইবাৰ এই জিঅ' টেগিঙৰ ব্যৱস্থাটো আমি অলপ বেলেগ কৰি কৰিছো যাতে কোনেও জিঅ' টেগিঙৰ নামত আপোনালোকৰ পৰা 10,000 15,000 টকা ল'ব নোৱাৰে। কোনেও যাতে ঘৰৰ নামত টকা পইচা ল'ব নোৱাৰে। এতিয়া মই আমাৰ একা ডাঙৰীয়াক মই জনাম, টকা লোৱাৰ কথা কওঁতে চবে হাত চাপৰি মাৰি দিয়ে। তাৰমানে কোনোবাই ঘৰৰ নামত টকা বিচাৰে, হয়নে নহয়? হয়নে নহয়? বিচাৰে নে নাই? এইটোৱে হৈছে আটাইতকৈ ডাঙৰ কথা। আপোনালোকক এইবাৰ আমি এটা হোৱাটছআপ নম্বৰ দিম।
আৰু যোন বেটাই আপোনালোকৰ পৰা টকা বিচাৰিব তাৰে নাম হোৱাটছআপত আপোনালোকে পঠাই দিব হ'বনে আৰু বাকি তাক কি কৰিব লাগে তাৰ ব্যৱস্থাটো মই কৰিম হ'ব গতিকে আপোনালোকে প্ৰথম কিস্তিটো তাক টকা নিদিব দ্বিতীয় কিস্তিটো টকা নিদিব তৃতীয় কিস্তিটো টকা নিদিব দিব নেকি আকৌ টকা কাকো টকা নিদিব হ'ব নে দিয়াৰ মন আছে নেকি কেইগৰাকীমান মনে মনে আছে দিয়ে যদি মুকে দিয়ক আৰু যদি দিব মন আছে দিবৰ মন আছে না নাই যদি দিবৰ মন নাই তেতিয়ালে কাকো নিদিব আৰু কোনবাই পইচা খুজিলে WhatsApp নম্বৰটোত আপোনালোকে কমপ্লেইন পঠাই দিব যে মোৰ পৰা অমুকে টকা খুজিছে আমি তাৰ ওপৰত ব্যৱস্থা লম এতিয়া মই ক'ব খুজিছো কি যে যোৱা পৰহি দিনাখনৰ পৰা আমি অসমত গাঁৱে ভূঞে নতুনকৈ জিঅ' টেগিঙৰ ব্যৱস্থা কৰিছো এই 26 লাখেটো ঘৰ পাবই আজি যোনে পালে তেওঁলোকে পালে সেপ্টেম্বৰ মাহৰ আগতে আমি আৰু 3,80,000 মানুহক ঘৰ দিম যাতে 26,11,793টা ঘৰ সম্পূৰ্ণ হৈ যায় কিন্তু আৰু 10-12 লাখ মানুহে আমাৰ মতে ঘৰ পাব লাগে কেনেকে পাব তেওঁলোকে এইবাৰ আমি নিয়ম কৰিছো কি যে আমাৰ বিভাগৰ কৰ্মচাৰীসকল গাঁৱলৈকে নাযায় গাঁৱত কোন যাব আমাৰ জীৱিকা সখী বাইদেউসকলক এইবাৰ আমি ট্ৰেইনিং কাখৰ গাঁওখনত নিজৰ গাঁওখনত নহয় কাখৰ গাঁওখনত গৈ ঘৰ নোহোৱা মানুহৰ ফৰ্ম ফিলআপ কৰক আৰু ঘৰটোৰ ফটো তুলক এই কামত জীৱিকা সখী বাইদেউসকলৰ লগতে গাঁৱৰ যদি কোনোবা আৰু লোকে কয় যে ময়ো সহায় কৰি দিম দুখীয়া মানুহখিনি দেখুৱাত আমাৰ বিধায়কসকলেও যদি কয় যে মোৰো মানুহ এজন লগত দি দিম কোনো আপত্তি নাই কাৰণ প্ৰত্যেকজন দুখীয়া মানুহৰ ফটো উঠক আমাৰ কি আপত্তি মোদী ডাঙৰীয়াই পইচা দিব আমাৰ লওঁতে কি আপত্তি আছে আমাৰ লওঁতেতো কোনো আপত্তি নাই খালি যোগ্যজনে পাব লাগে অযোগ্যজনে পাব নালাগে প্ৰথমতে জীৱিকা সখী বাইদেৱে আপোনালোকৰ গাঁৱলৈকে গৈ ফটো উঠাব আৰু ফৰ্ম ফিলআপ কৰিব তাৰ পিছত এখন আমি গাঁও সভা পাতিম গাঁও সভাখনত গাঁৱৰ মানুহে বহি সিদ্ধান্ত ল'ব যে এওঁৰ ঘৰটো পাকা গতিকে এওঁৰ ঘৰৰ নামটো যদি আমি দি দিওঁ পিছত আমাৰ গাঁওখনৰ নামটো বদনামী হ'ব গতিকে সঁচা দুখীয়া দৰিদ্ৰ মানুহখিনিৰ নাম গাঁও সভাই নিৰ্ধাৰণ কৰি দিব প্ৰথমতে জীৱিকা সখী বাইদেউসকলে ফটো তুলিব আৰু ফৰ্ম ফিলআপ কৰিব তাৰ পিছত এইখিনি গাঁও সভালৈকে যাব গাঁও সভাত যদি কোনোবা দুখীয়া মানুহৰ নাম কাটি দিয়ে আমি ব্লক পৰ্যায়ত এখন কমিটি গঠন কৰি দিম ব্লক পৰ্যায়ৰ কমিটিত তাৰ আকৌ এবাৰ বিবেচনা হ'ব তৃতীয়বাৰ জিলা পৰ্যায়ত গৈ তাৰো বিবেচনা হ'ব এতিয়া কোনোবাই যদি গাঁও সভাটো নামটো নুখুমালে জীৱিকা সখী বাইদেউ মোৰ ঘৰলৈকে নগল আৰু জিলা পৰ্যায়তো মোৰ নামটো নুখুমালে এইবাৰ আমি আৰু এটা নিয়ম কৰিছো যে নিজৰ ঘৰৰ ফটোটো নিজে উঠাইও পোৰ্টেলত দি দিব পাৰিব তাৰ মানে আমি কোনো মানুহৰ আমাক সহায় নালাগে যদি মই ভাবো যে মোক অন্যায় কৰা হৈছে মোৰ ঘৰৰ ফটোটো তুলি মই নিজে আপলোড বা পোৰ্টেলত উঠাই দিব পাৰো তা মই আহিব খুজিছো যে এই 26 লাখৰ ভিতৰত যাৰ নাম নাই তেওঁলোকে কেতিয়াও ঘৰ নাপাব নেকি এতিয়া মই আপোনালোকক এটাই কথা ক'ব খুজিছো যে আমি সকলোকে ঘৰ দিব বিচাৰো কেনেকে ঘৰ দিম যোৱা পৰহি দিনাখনৰ পৰা আমি গাঁৱে গাঁৱে গৈ আৰু এবাৰ জিঅ' টেগিঙৰ ব্যৱস্থা কৰিছো এইবাৰ এই জিঅ' টেগিঙৰ ব্যৱস্থাটো আমি অলপ বেলেগ কৰি কৰিছো
যাতে কোনেও জিঅ' টেগিঙৰ নামত আপোনালোকৰ পৰা 10,000 15,000 টকা ল'ব নোৱাৰে, কোনেও যাতে ঘৰৰ নামত টকা পইচা ল'ব নোৱাৰে। এতিয়া মই আমাৰ একা ডাঙৰীয়াক মই জনাম, টকা লোৱাৰ কথা কওঁতে চবে হাত চাপৰি মাৰি দিয়ে। তাৰমানে কোনবাই ঘৰৰ নামত টকা বিচাৰে, হয়নে নহয়? হয়নে নহয়? বিচাৰে নে নাই? এইটোৱে হৈছে আটাইতকৈ ডাঙৰ কথা। আপোনালোকক এইবাৰ আমি এটা হোৱাটছআপ নম্বৰ দিম, আৰু যোন বেটাই আপোনালোকৰ পৰা টকা বিচাৰিব তাৰে নাম হোৱাটছআপত আপোনালোকে পঠাই দিব, হ'বনে? আৰু বাকী তাক কি কৰিব লাগে তাৰ ব্যৱস্থাটো মই কৰিম, হ'ব? গতিকে আপোনালোকে প্ৰথম কিস্তিটো তাক টকা নিদিব, দ্বিতীয় কিস্তিটো টকা নিদিব, তৃতীয় কিস্তিটো টকা নিদিব। দিব নেকি আকৌ টকা? কাকো টকা নিদিব, হ'ব? নে দিয়াৰ মন আছে নেকি? কেইগৰাকীমান মনে মনে আছে? দিয়ে যদি মোকেই দিয়ক, আৰু যদি দিব মন আছে। দিবৰ মন আছে নে নাই? যদি দিবৰ মন নাই তেতিয়ালে কাকো নিদিব। আৰু কোনবাই পইচা খুজিলে হোৱাটছআপ নম্বৰটোত আপোনালোকে কমপ্লেইন পঠাই দিব যে মোৰ পৰা অমুকে টকা খুজিছে, আমি তাৰ ওপৰত ব্যৱস্থা ল'ম। এতিয়া মই ক'ব খুজিছো কি যে যোৱা পৰহি দিনাখনৰ পৰা আমি অসমত গাঁৱে ভূঞে নতুনকৈ জিঅ' টেগিঙৰ ব্যৱস্থা কৰিছো। এই 26 লাখেতো ঘৰ পাবই। আজি যোনে পালে তেওঁলোকে পালে। ছেপ্টেম্বৰ মাহৰ আগতে আমি আৰু 3,80,000 মানুহক ঘৰ দিম, যাতে 26,11,793টা ঘৰ সম্পূৰ্ণ হৈ যায়। কিন্তু আৰু 10-12 লাখ মানুহে আমাৰ মতে ঘৰ পাব লাগে। কেনেকে পাব তেওঁলোকে? এইবাৰ আমি নিয়ম কৰিছো কি যে আমাৰ বিভাগৰ কৰ্মচাৰীসকল গাঁৱলৈকে নাযায়। গাঁৱত কোন যাব? আমাৰ জীৱিকা সখী বাইদেউসকলক এইবাৰ আমি ট্ৰেইনিং কাষৰ গাঁওখনত, নিজৰ গাঁওখনত নহয়, কাষৰ গাঁওখনত গৈ ঘৰ নোহোৱা মানুহৰ ফৰ্ম ফিল আপ কৰক আৰু ঘৰটোৰ ফটো তোলক। এই কামত জীৱিকা সখী বাইদেউসকলৰ লগতে গাঁৱৰ যদি কোনোবা আৰু লোকে কয় যে ময়ো সহায় কৰি দিম দুখীয়া মানুহখিনি দেখুৱাত,